বহিৰাজ্যৰ পৰা নিৰুদ্দেশ হৈছে ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডৰ ৰাহুল কলিতা নামৰ ২০ বছৰীয়া এজন যুৱক। সুদীৰ্ঘ ৪৩ দিনে কোনো সন্ধান নাই হায়দৰাবাদৰ কোম্পানীত কৰ্মৰত যুৱকজনৰ। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা জিতেন কলিতা আৰু অঞ্জলি কলিতাৰ কনিষ্ঠ পুত্ৰ ৰাহুল কলিতাই আৰ্থিক সংকটত ভুগি হায়দৰাবাদত কাম বিচাৰি গৈছিল এবছৰ পূৰ্বে। হায়দৰাবাদত এটা কোম্পানীত কাম পোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালটো কোনোমতে চলি আছিল। কিন্তু যোৱা ১৪ এপ্ৰিলৰ সন্ধিয়া বন্ধুৰ সৈতে পাৰ্কত ফুৰিবলৈ গৈ উভতি নাহিল ৰাহুল। তেতিয়াৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ৰাহুল। এই সম্পৰ্কত ৰাহুলৰ বন্ধুক সুধিলেও গা এৰা মন্তব্য দিয়ে ভুক্তভোগী পৰিয়ালটো। ঘটনা সন্দৰ্ভত মৌখিকভাৱে জনাইছে ৰঙিয়া আৰক্ষী। কিন্তু বহিৰাজ্যত নিৰুদ্দেশ হোৱাৰ বাবে সেই অঞ্চলত গোচৰ তৰিব লাগিব পৰিয়ালটোৱে। কিন্তু পৰিয়ালটোৰ হাতত হায়দৰাবাদলৈ যাবলৈ নাই টকা। পুত্ৰ সন্ধানহীন হোৱাৰ শোকত ভাগি পৰিছে এতিয়া অসুস্থ পিতৃ। অসুস্থ পিতৃয়ে আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰলৈ আহ্বান জনাইছে কনিষ্ঠ পুত্ৰক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ। কোনো সদাশয় লোকে কিবা খবৰ পালে ওচৰৰ আৰক্ষী থানা অথবা 9864520493 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি ৰাহুল কলিতা? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবত ৰেখাইছে এতিয়া পৰিয়ালবৰ্গ। মোৰ ভাইটি যোৱা মাহৰ এপ্ৰিল 14 তাৰিখে নোহোৱা হৈছে। সন্ধিয়া ল'ৰাটোলৈ মানে আপোনাৰ 7:30 বজাত গৈছে। গৈ কেনে আপোনাৰ এতিয়া সি ল'ৰাটো তাৰমানে তাৰ লগতো ৰাতিপুৱা 4:30 বজাত আহিছে আৰু আমাৰ সৰু ভাইটিটো মানে ৰাতিপুৱা অহা নাই। তাৰে মাজতে কি হৈছে কি অনা আমি গম নাপাওঁ। এতিয়া তাৰমানে আমাৰ সৰু ভাইটি বহুত দৰকাৰ, আমাৰ সৰু ভাইটিক লাগি তেনেকৈ নহওক। আমাৰ ভয় মানে এতিয়া আমাৰ সন্ধানটো মানে অলপ বেয়াকৈ আহি আছে, কিন্তু আমাৰ একচুৱেলি আমি এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া আমি যাব পৰা নাই, পইচাৰ কাৰণে টান হৈ আছে। এতিয়া অলপমান কোনোবা যদি অলপ সহায় চহায় কৰে আমি এতিয়া যাব পাৰোঁ। আৰু ইয়াত থানাতে গৈছোঁ আমি, থানাতে মানে এজাহাৰখন লেখা নাই। এতিয়া সৰুকৈ এটা মেছেজ এটা পঠাইছে হায়দৰাবাদ পুলিচ ষ্টেচনত। এতিয়া তাৰে কাৰণে আমি চেষ্টা কৰি আছোঁ, কিন্তু এতিয়া আমি তাতে বাহিৰত হায়দৰাবাদ পুলিচে তাৰেও মাতিছে, তাতে যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।